ছেপ্টেম্বৰ পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়ত আহিব। এটা বায়' ৰিফাইনাৰী তেওঁ শুভ উদ্বোধন কৰিব আৰু তেখেতৰ এই ভ্ৰমণটোক এই ক্ষণবিলাক এই মুহূৰ্তবিলাক আচলতে আমি চিৰযুগময় কৰিবৰ কাৰণে তেখেতৰ নামত এটা গ্ৰীণ কৰিডৰ বনাইছোঁ। PM নিম কৰিডৰ, প্ৰধানমন্ত্ৰীৰ নিৰ্মাণিত মানে এই পথটোৱেদি প্ৰধানমন্ত্ৰী মিটিঙৰ ভেন্যুলৈ যাব আৰু আমি চিন্তা কৰি পালোঁ যে তেখেতৰ এইটো যুগমীয়া কৰিবৰ কাৰণে আমি এইটো এটা নিম কৰিডৰ হিচাপে আমি প্ৰতিষ্ঠা কৰোঁ আৰু দুইফালে আমাৰ নিম গছ ৰুই থকা হৈছে। দেখিছে নামাকৰণ কৰা হৈছে ৰাস্তাটো আৰু এই নিম গছবিলাকে ভৱিষ্যতলৈ আমাৰ পৰিৱেশতো ভাল এটা প্ৰভাৱ পেলাব। লগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণটোকো আমি আগলৈকে এইটো স্মৃতিটো ৰাখিব জীয়াই থ'ব পাৰিম। আজি দেখা গৈছে এখন নতুন ফলক লগাইছে আপোনালোকৰ ৰাস্তাটো। হয়, এইখন সেই কৰিডৰটোৰ নাম দিছোঁ, নামাকৰণ কৰিছে। নামাকৰণ এইটো আচলতে চিৰস্মৰণীয় হৈ ৰ'ব। সেইটো চিৰস্মৰণীয় হৈ থাকিব। আগলৈ আমি সদায় তেখেতৰ প্ৰতি আচলতে আমি সদায় কৃতজ্ঞ হৈ থাকিম। ছেপ্টেম্বৰ পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়ত আহিব। এটা বায়' ৰিফাইনাৰী তেওঁ শুভ উদ্বোধন কৰিব আৰু তেখেতৰ এই ভ্ৰমণটোক এই ক্ষণবিলাক এই মুহূৰ্তবিলাক আচলতে আমি চিৰযুগময় কৰিবৰ কাৰণে তেখেতৰ নামত এটা গ্ৰীণ কৰিডৰ বনাইছোঁ। PM নিম কৰিডৰ, প্ৰধানমন্ত্ৰীৰ নিৰ্মাণিত মানে এই পথটোৱেদি প্ৰধানমন্ত্ৰী মিটিঙৰ ভেন্যুলৈ যাব আৰু আমি চিন্তা কৰি পালোঁ যে তেখেতৰ এইটো যুগমীয়া কৰিবৰ কাৰণে আমি এইটো এটা নিম কৰিডৰ হিচাপে আমি প্ৰতিষ্ঠা কৰোঁ আৰু দুইফালে আমাৰ নিম গছ ৰুই থকা হৈছে। দেখিছে নামাকৰণ কৰা হৈছে ৰাস্তাটো আৰু এই নিম গছবিলাকে ভৱিষ্যতলৈ আমাৰ পৰিৱেশতো ভাল এটা প্ৰভাৱ পেলাব। লগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণটোকো আমি আগলৈকে এইটো স্মৃতিটো ৰাখিব জীয়াই থ'ব পাৰিম। আজি দেখা গৈছে এখন নতুন ফলক লগাইছে আপোনালোকৰ ৰাস্তাটো। হয়, এইখন সেই কৰিডৰটোৰ নাম দিছোঁ, নামাকৰণ কৰিছে। নামাকৰণ এইটো আচলতে চিৰস্মৰণীয় হৈ ৰ'ব। সেইটো চিৰস্মৰণীয় হৈ থাকিব। আগলৈ আমি সদায় তেখেতৰ প্ৰতি আচলতে আমি সদায় কৃতজ্ঞ হৈ থাকিম। ছেপ্টেম্বৰ পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়ত আহিব। এটা বায়' ৰিফাইনাৰী তেওঁ শুভ উদ্বোধন কৰিব আৰু তেখেতৰ এই ভ্ৰমণটোক এই ক্ষণবিলাক এই মুহূৰ্তবিলাক আচলতে আমি চিৰযুগময় কৰিবৰ কাৰণে তেখেতৰ নামত এটা গ্ৰীণ কৰিডৰ বনাইছোঁ। PM নিম কৰিডৰ, প্ৰধানমন্ত্ৰীৰ নিৰ্মাণিত মানে এই পথটোৱেদি প্ৰধানমন্ত্ৰী মিটিঙৰ ভেন্যুলৈ যাব আৰু আমি চিন্তা কৰি পালোঁ যে তেখেতৰ এইটো যুগমীয়া কৰিবৰ কাৰণে আমি এইটো এটা নিম কৰিডৰ হিচাপে আমি প্ৰতিষ্ঠা কৰোঁ আৰু দুইফালে আমাৰ নিম গছ ৰুই থকা হৈছে। দেখিছে নামাকৰণ কৰা হৈছে ৰাস্তাটো আৰু এই নিম গছবিলাকে ভৱিষ্যতলৈ আমাৰ পৰিৱেশতো ভাল এটা প্ৰভাৱ পেলাব। লগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণটোকো আমি আগলৈকে এইটো স্মৃতিটো ৰাখিব জীয়াই থ'ব পাৰিম। আজি দেখা গৈছে এখন নতুন ফলক লগাইছে আপোনালোকৰ ৰাস্তাটো। হয়, এইখন সেই কৰিডৰটোৰ নাম দিছোঁ, নামাকৰণ কৰিছে। নামাকৰণ এইটো আচলতে চিৰস্মৰণীয় হৈ ৰ'ব। সেইটো চিৰস্মৰণীয় হৈ থাকিব। আগলৈ আমি সদায় তেখেতৰ প্ৰতি আচলতে আমি সদায় কৃতজ্ঞ হৈ থাকিম। ছেপ্টেম্বৰ পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়ত আহিব। এটা বায়' ৰিফাইনাৰী তেওঁ শুভ উদ্বোধন কৰিব আৰু তেখেতৰ এই ভ্ৰমণটোক এই ক্ষণবিলাক এই মুহূৰ্তবিলাক আচলতে আমি চিৰযুগময় কৰিবৰ কাৰণে তেখেতৰ নামত এটা গ্ৰীণ কৰিডৰ বনাইছোঁ। PM নিম কৰিডৰ, প্ৰধানমন্ত্ৰীৰ নিৰ্মাণিত মানে এই পথটোৱেদি প্ৰধানমন্ত্ৰী মিটিঙৰ ভেন্যুলৈ যাব আৰু আমি চিন্তা কৰি পালোঁ যে তেখেতৰ এইটো যুগমীয়া কৰিবৰ কাৰণে আমি এইটো এটা নিম কৰিডৰ হিচাপে আমি প্ৰতিষ্ঠা কৰোঁ আৰু দুইফালে আমাৰ নিম গছ ৰুই থকা হৈছে। দেখিছে নামাকৰণ কৰা হৈছে ৰাস্তাটো আৰু এই নিম গছবিলাকে ভৱিষ্যতলৈ আমাৰ পৰিৱেশতো ভাল এটা প্ৰভাৱ পেলাব। লগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণটোকো আমি আগলৈকে এইটো স্মৃতিটো ৰাখিব জীয়াই থ'ব পাৰিম। আজি দেখা গৈছে এখন নতুন ফলক লগাইছে আপোনালোকৰ ৰাস্তাটো। হয়, এইখন সেই কৰিডৰটোৰ নাম দিছোঁ, নামাকৰণ কৰিছে। নামাকৰণ এইটো আচলতে চিৰস্মৰণীয় হৈ ৰ'ব। সেইটো চিৰস্মৰণীয় হৈ থাকিব। আগলৈ আমি সদায় তেখেতৰ প্ৰতি আচলতে আমি সদায় কৃতজ্ঞ হৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।